Hello students, আজি মই তোমালোকক ৰিভিজন চেপ্টাৰটোৰ কিছুমান HSLC previous year অহা question ডিসকাস কৰিবলৈ ওলাইছো। তো যেহেতু আমাৰ ৰিভিজন চেপ্টাৰটো কমপ্লিট হৈছে, আমি এতিয়া সেই চেপ্টাৰটোৰ পৰা মেট্ৰিক পৰীক্ষাত অহা কিছুমান question ডিসকাস কৰিবলৈ ওলাইছো। এন তোমালোকে ভালকে চাই যাবা বস্তুবিলাক। তো আমাৰ কিছুমান 1 নম্বৰী question থাকে। আমাৰ কিছুমান 1 নম্বৰী question থাকিব আৰু কিছুমান 2 বা 3 নম্বৰী question থাকিব। হল এতিয়া চোৱা, এই questionটো 22তো আহিছে আৰু 24তো আহিছে। তো ভালকে চাই যাবা। এটা 1 নম্বৰী question হয়। তো চোৱা, সুধিছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, কোনটো বৰ্গ সংখ্যা নহয়। হল এতিয়া তোমালোকে যদি ভালকে চোৱা, তোমালোকে গম পাবা যে 441 টো হৈছে আমাৰ 21ৰ বৰ্গ সংখ্যা। মানে 21 দুটা পূৰণ কৰিলে 441 পাও। আৰু 576 টো হৈছে 24ৰ বৰ্গ সংখ্যা। হল 24ৰ বৰ্গ সংখ্যা। তাৰ পিছত 729 টো হৈছে 27ৰ বৰ্গ সংখ্যা। তেতিয়া হলে কোনটো হ'ব? এই 572 টো হ'ব আমাৰ শুদ্ধ আনসাৰ, মানে অপচন বি ইজ দা কারেক্ট অপচন। এতিয়া মই কেনেকৈ কৰিলো, মই তোমাক এটা দেখাই দিও যে কেনেকৈ আমি বৰ্গ ওলাও। মই তো তোমালোকক চেপ্টাৰটো শিকাইছিলো বৰ্গ কেনেকৈ ওলাও। এতিয়া চোৱা, মই সাপোজ যদি কোনটো কৰো যে 441 হল, দুঘৰকে ল'ব লাগে। ইয়াত যেহেতু তোমাৰ অকল এটা আছে, তো আমি অকল এটাই ল'ম। তো মানে প্ৰথমতে কাম হৈছে কি, ইয়াতে জি দিবা, ইয়াতো একে দিব লাগিব, যাৰ ফলত ইয়াত যিটো ৰাখি আহিব হেতু হয়তো ইয়াতকে সৰু নহলে তাৰ সমান হ'ব লাগিব। তো 2 দুগুণ কি পালো আমি 4 হল, থাকিলে 0। তাৰ পিছত কি কৰিব লাগিব, এই সংখ্যাটোক দুগুণ কৰিব লাগিব 4 হল। তাৰ পিছত এই গোটেই সংখ্যাটো নামি যাব। তো কিমান নামিলে 41। তো আমি ইয়াত জি দিম, ইয়াতো একে দিব লাগিব, যাৰ ফলত তাৰ মানে পুৰণ ফৰটো হয়তো ইয়াৰ সৰু নহলে তাৰ ইকুৱেল হ'ব লাগিব। যদি আমি 1 দিও ডাইৰেক্টলি মিলি যাব। কিমান হ'ব 41। মানে কি হ'ল 441ৰ বৰ্গমূল কিমান পালো 21। তেনেকৈ যদি চাও আমি বাকি কেইটাৰো বৰ্গমূল পাই যাম। তো অকল কাৰ নাপাম 572 নাপাম। বুজি পালো? সকলোৱে বুজি পালো নে কেনেকৈ কৰিলো? ওকে, মই সেই ৰাপ কৰি দিছো এতিয়া। ওকে, এটা চোৱা, এই কোৱেশ্চনটো চোৱা, এটোৰ মান সুধিছে আমাক। মই তোমাক কি কৈছিলো, যেতিয়া মাইনাসত সাপোজ মাইনাস a টু দি পাৱাৰ, যদি পাৱাৰটো যুগ্ম হয় এই মাইনাসটো সদায় প্লাস হৈ যায়। আৰু যদি পাৱাৰটো অযুগ্ম হয়, সাপোজ a টু দি পাৱাৰ -3, তেতিয়া হ'ব -a³। মানে কি, যেতিয়া পাৱাৰটো যুগ্ম হয়, হা, যুগ্ম হলে এই মাইনাস চিনডাল সদায় প্লাস হৈ যায়। তো চোৱা, এটোটো তোমাৰ মানে আছে মাইনাস চিন, তো এটোটো আনসাৰ হ'ব নোৱাৰে। হল এটোও আছে মাইনাস চিন, এটোও হ'ব নোৱাৰে। তো হয়তো এটো হ'ব লাগিব নহলে এটো হ'ব লাগিব, এই দুটা এটা হ'ব লাগিব। হল এতিয়া চোৱা, চাও আমি চোৱা 2 টু দি পাৱাৰ 4 মানে কিমান 2 4টা, 2 দুটা পূৰণ কৰিলে কি হয় 4, আৰু দুটা কৰিব লাগিব 4, মানে কি হ'ব লাগিব 16। তো 2 টু দি পাৱাৰ 4 টো কিমান আছে, আৰু এটো নিয়মটো তোমালোকে জানা নাই, মই শিকাইছিলো a/b হোল টু দি পাৱাৰ যদি n থাকে, তো পাৱাৰটো দুইটাৰ কাৰণে আহে, a টু দি পাৱাৰ m বাই b টু দি পাৱাৰ n। তো 16 মানে কি হ'ব লাগিব ওপৰত 16, ওপৰত 16 ক'ত আছে অপচন 4 আছে। তো এটো নহয়। বুজি পালো? সকলোৱে বুজি পালো নে কেনেকৈ কৰিলো? সকলোৱে বুজি পালো? ওকে, মই এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছো। ওকে, এইটো এটা অনুপাত অংক। চোৱা কি কৈছে, যদি a ডাইৰেক্টলি প্ৰপৰ্চনেল, মানে কি সমানুপাতত আছে, a ডাইৰেক্টলি প্ৰপৰ্চনেল y আৰু x ৰ মান কেইটা দিয়া আছে, x ইমান y ইমান। এতিয়া সুধিছে যে x যদি 2 হয় y মান কিমান। চোৱা
যেতিয়া ডাইৰেক্টলি এটা আছে x ডাইৰেক্টলি প্ৰপৰচনেল এটা আছে কি x ইনভাৰ্সলি প্ৰপৰচনেল মানে কি ইয়াৰ মিনিংটো কি যেতিয়া ডাইৰেক্টলি প্ৰপৰচনেল থাকে মানে কি যদি মানে সমানুপাত আৰু এটো কব ব্যস্তানুপাত মানে এটো কব প্ৰত্যক্ষভাৱে বিচৰণ কৰা তো কি x ৰ মান যদি বাঢ়ে y ৰ মানো বাঢ়ি থাকিব আৰু এটো মানে হৈছে যেতিয়া x ৰ মানটো বাঢ়িব y ৰ মানটো কমিব আৰু যেতিয়া y ৰ মানটো বাঢ়িব x ৰ মানটো কমিব আৰু ইয়াত একে উল্টা y ৰ মানটো বাঢ়িলে x ৰ মানটো বাঢ়িব এটো হৈছে ইয়াৰ মেইন কনসেপ্ট বুজি পালা তো আমাক কোৱেশ্চনটো কি কৈছে যে এ হৈছে আৰু এটা বস্তু দেখাই দিও তাৰ আগতে এন্ড যেতিয়া দুটা ৰাখি থাকে সাপোজ যেতিয়া দুটা ৰাখি থাকে এন্ড প্ৰত্যক্ষভাৱে বিচৰণ কৰে প্ৰত্যক্ষভাৱে বিচৰণ কৰে যেতিয়া প্ৰত্যক্ষভাৱে বিচৰণ কৰে আৰু দুটা ৰাখি থাকে দুটা ৰাখি এটো হয় না স্পেলিং দুটা ভ্যালু বুলি লিখি দুটা সংখ্যা থাকে তেতিয়া কি হ'ব এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো মই লিখি দিছো ফৰ্মুলাটো হ'ল এনেকুৱা ধৰণৰ যে x1 by x2 is equal to y1 by y2 এটো হৈছে যেতিয়া কি হয় এটো সবে লিখি লোৱা যেতিয়া x directly proportional to y আনহাতে যেতিয়া x inversely proportional থাকে তেতিয়া ফৰ্মুলাটো কি হ'ব আমাৰ তেতিয়া ফৰ্মুলাটো লিখি লোৱা তেতিয়া ফৰ্মুলাটো হ'ব কি x1 by x2 is equal to y2 by y1 হল বুজি পালো কোৱেশ্চনটো তো এই কোৱেশ্চনটো আমাৰ এই প্ৰথম ফৰ্মুলাটো ইউজ হ'ব তো এটো কি লিখিব পাৰো আমি এটো আমি লিখিব পাৰো কি যে x1 by x2 is equal to y1 by y2 তো x1 ৰ মান কিমান দিছে 6 by x2 মান 2 equal to এটো হৈছে 3 এটো যাব এটো এখিনি এটা রাপ কৰি দিছো মই তো এটো দিছে কি 6 by 30 is equal to 2 ইয়াতো ভ্যালুটো আমি নাজানো তো এটো আমি সাপোজ এ বুলি ধৰিলো এটা কি কইম বজ্ৰপুৰণ তো কি হ'ব 6a is equal to 30 into 2 তো a is equal to কি হ'ব 30 into 2 divided by 6 ইয়াক যদি কাটা 5 বাৰ তো কিমান হ'ব आंसर is 10 বুজি পালো তো কোনটো হ'ব অপচন সি ইজ দা কারেক্ট অপচন বুজি পালো ওকে এখানে মই রাপ কৰি দিছো নেক্সট কোৱেশ্চনটো লগে আগবাঢ়িছো তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ ওকে অযুগ্ম সংখ্যা মানে কি যিবোৰ সংখ্যা 2 ৰে হৰণ না যায় হেতু কয় অযুগ্ম সংখ্যা হয় তো তোমালোক যদি ভালকে মন কৰা 169 তো হৈছে 13 ৰ বৰ্গ তো আৰু 13 তো হৈছে এটা অযুগ্ম সংখ্যা তো
দিস ইজ দ্য এনচাৰ আৰু এটা যদি চোৱা যদি তোমালোকে এইটো নাজানাও যে কোনটো অযুগ্ম সংখ্যা হ'ব তো এটা কথা ভালকৈ মন কৰা এই গোটেইকেইটা অপশ্যন যে দিছে গোটেইকেইটা অপশ্যনত চোৱা এককৰ ঘৰত অলৱেজ এটা যুগ্ম সংখ্যা আছে দেখিছা তো যুগ্ম সংখ্যাৰ বৰ্গমূল কৰিলে কেতিয়া অযুগ্ম সংখ্যা নাহে যুগ্ম সংখ্যা এটাৰ বৰ্গমূল কৰিলে কেতিয়া এটা অযুগ্ম সংখ্যা নাহে হয়তো এই যুগ্ম সংখ্যাই হ'ব লাগিব কিন্তু এইটো এটা অযুগ্ম সংখ্যা তো দিস ইজ দ্য এনচাৰ হ'ল বুজি পালা ওকে আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ এইবোৰ MCQ কুৱেশ্যন তো এইবিলাকত তোমালোকে কেনেকৈ কৰিছা সেইটো মেটাৰ নকৰে জাষ্ট কাৰেক্ট কৰিছ নে নাই সেইটো মেটাৰ কৰিব এনে চোৱা 3 to the power 3 root to the power 8 আছে ন তো এইটো কিমান হ'ব এইটো হ'ব আমাৰ 2 এইটো কেনেকৈ হ'ল হ'ব 2 মানে চোৱা এইটো আছে এইটো তো আমি এইটো 8 মানে কিমান 2 কিউব আৰু এইটো আমি এনেকৈ লিখিব পাৰোঁ যেতিয়া 3 তে কাটা যাব কিমান থাকিব 2 তো আমি ইয়াৰ পৰা পালোঁ 2 ইয়াৰ পৰা পালোঁ 3 আৰু ইয়াৰ পৰা পালোঁ 4 আমি গোটেইকেইটা প্লাছ কৰিলে হ'ব এনচাৰ অপশ্যন ডি 9 বুজি পালা সকলোৱে এইটো যে ৰুট থাকে সাপোজ এই ৰুটত সদায় এই জায়গাখিনিত কিমান থাকে জানানে তোমালোকে 2 থাকে সেইকাৰণে আমি যে সাপোজ 4 ৰুট লিখো তাৰ এনসাৰ যে 2 হয় কিয় হয় জানানে এই 4 মানে কি 2 আৰু এটো যেতে উঠি আহিব হি হতে 1/2 হৈ আহে 1/2 তো এটো হ'ব 1/2 তো কাটা গল থাকিল 2 বুজি পাইছো সকলোৱে বুজি পাইছো না ওকে যেমন নেক্সট কোৱেশ্যনটোলৈকে আগবাঢ়িছো এই কোৱেশ্যনটো তোমালোকক দৰকাৰ নাই সেইটো মানে সিলেবাছৰ পৰা গুচাই দিছে তো এতিয়া এটো চাও তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান কি হ'ব চোৱা x ৰ মান কেইটামান দিয়া আছে আৰু y ৰ মান কেইটামান দিয়া আছে চোৱা 1 2 4 আৰু 8 এতিয়া চোৱা x যেতিয়া 1 থাকে x যেতিয়া 1 থাকে y টো হয়গে 32 হল যেতিয়া x টো 2 হয় কিন্তু y টো কি হয় 16 হয় এন্ড যেতিয়া x টো 4 হয় y টো 8 হয় তো হদিছে যেতিয়া x টো 8 হ'ব y ৰ মান কিমান হ'ব তো চোৱা ই বাঢ়ি গৈছে কিন্তু ই কি হৈছে কমিছে তো কি হ'ব এটো হ'ব আমাৰ ব্যস্তানুপাতৰ ফৰ্মুলাটো মই কি কৈছিলো ব্যস্তানুপাতৰ ফৰ্মুলাটো কি কৈছিলো x1 by x2 is equal to y2 by y1 এতিয়া আমাক যেহেতু গোটেইকেইটা ভ্যালু দৰকাৰ নাই তো আমি অকল এইখিনিৰ ওপৰত লুকআউট কৰিলে হ'ল মানে এইখিনিৰ ওপৰত জাস্ট চালে হ'ল তো আমাক আগৰ পিনে কি আছে আমাক দৰকাৰ নাই আমাক অকল এটো ভ্যালু হে লাগে ন এই গ্যাপটোত কি হ'ব হয় তো আমি অকল এই দুটা ভ্যালু মানে কম্পেয়াৰ কৰিলে হৈ গ'ল তো চোৱা x1 ৰ ভ্যালুটো পাম তেতিয়া হলে আমি 4 এটো পাম 8 তাৰপিছত এটো হ'ব এটো আমি নাজানো এটো হ'ব 8 তো সমান চিহ্নৰ দুই ফালে যদি একেটাকে আমি কাটিব পাৰো হল তো কি হ'ব এই ভ্যালুটো হ'ব 4 হল বুজি পালো সকলে তো কোনটো হ'ব অপচন তো অপচন C is the correct option হল বুজি পালো ওকে আমি নেক্সট কোৱেশ্যনটোলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্যন চোৱা যদি m n ৰ ঘনমূল তেন্তে n হ'ব m কিউব
হয় না যদি m n-ৰ ঘনমূল ই যদি ইয়াৰ ঘনমূল হয় তো ইয়াৰ মানটো কিমান হ'ব অবভিয়াছলি m কিউ হ'ব যদি n m-ৰ ঘনমূল হৈছে ন তো ইয়াৰ মানটো কিমান হ'ব অবভিয়াছলি m কিউ হ'ব বুজি পালো কেনেকৈ কৰিলো হল তো আমাৰ 1 নম্বৰ ইকুৱেশ্যন কেটা কমপ্লিট হ'ল এই গুটিকেটা কমপ্লিট এতিয়া আমি 2 নম্বৰ ইকুৱেশ্যনলৈকে যাম 2 নম্বৰ ইকুৱেশ্যনৰ প্ৰথমটো দৰকাৰ নাই এই ইকুৱেশ্যনটো এইটো ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনটো একে এবাৰ নিজে ট্ৰাই কৰিবচোন এটো আহিছিলে 23 ত 1 নম্বৰ হিচাপত এটো আহিছিলে 22 ত 2 নম্বৰ হিচাপত হল এটা মই তোমাক কৈ দিছো এটো উৎপাদক বিশ্লেষণ কৰা চাবা তো আছে কি আছে z minus 7 plus 7xy minus xyz এতিয়া কোন দুটা কমন লবা চাইবা হেতু ওপৰত মানে বহুত মেটাৰ কৰিব যদি আমি এই দুটা লওঁ এইখিনি আৰু এইখিনি পৰা অকল xy তো কমন পাম তো হ'ব 7 minus z তো এটো মানে ইয়াতে তো আছে তোমাৰ z minus 7 হে তো এটো নহব তো আমি কি কৰিব লাগিব আমি কমন লম এটো আৰু এটো ললো তাৰ পিছত এই দুটা কমন লম হল তো আমি যেতিয়া এই দুটা কমন লও এই দুটা পৰা কি মানে কি আহিব z আহিব ইয়াত থাকিলে 1 minus xy plus minus bracket close এটা minus আৰু এই দুটা পৰা কমন লম 7 তো হ'ব 1 minus xy তো কিমান হল z minus 7 whole 1 minus xy this is the answer বুজি পালো সকলে বুজি পালো কেনেকৈ কৰিলো বুজি পালো না ওকে এটা আমি নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিছে উৎপাদক বিশ্লেষণ কৰা 4 নম্বৰ কোৱেশ্চনটো এটো উৎপাদক বিশ্লেষণ কৰা তো কি দিছে 4x to the power 4 plus 1 ওকে সো এতিয়া ভালকে এটো ইম্পৰ্টেন্ট হয় তো আমি কি লিখিব পাৰো 2x square whole square লিখিব পাৰো plus 1 square আৰু যদি আমি এনেকৈ লিখো যে 2x square into y square মানে কি হল এটো কি হৈ গল চোন এটো হল a square plus b square plus twice a into b এতিয়া মানে কথাটো হৈছে কি এই বস্তুখিনি আমি এক্সট্ৰা কে লিখিলো তো এই বস্তুখিনি আমি তো মাইনাস কৰিব লাগিব অৰিজিনালৰ পৰা অৰিজিনালটো কিমান আছিল এইটো তো এইটো আমি কিমান মাইনাস কৰিম তো 4x square এটা মাইনাস কৰিম হল বুজি পালা সকলোৱে কিয় দি লিখিলো এতিয়া এইখিনি বস্তু আমি এনেকৈ লিখিব পাৰো a plus b whole square and minus ইয়াতে যদি 4 আছে তো আমি এনেকৈ লিখিব পাৰো হল তো এতিয়া কি হল a square minus b square মানে কি হ'ব এতিয়া
a plus b a minus b তো কি হ'ব এতিয়া a plus b তো এইটো হ'ব 2x square plus 1 b মানে কিমান আছে twice x bracket close next bracket আৰম্ভ 2x square plus 1 minus twice x this is the answer বুজি পালা সকলোৱে বুজি পালানে 6 নম্বৰ কোৱেশ্চনটো হল তেতিয়াহলে আজিলে মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম কিছু নতুন প্ৰবলেমৰ সৈতে আজিলে তোমালোকে এইখিনি ভালকে বুজি পাব বুলি আশা থাকিলে নেক্সট ক্লাছত আকৌ লগ পাম থ্যাংক ইউ